তো গাইজ ফাইনেলি লাহে লাহে এতিয়া পাবলৈ হৈছে আৰু এই ভিডিঅ'টো হ'ল বদ্ৰীনাথ পাৰ্থী ফাইনেলি বদ্ৰীনাথত পামগৈ এতিয়া গৈ আছোঁ আইনাখন খুলি দিছোঁ আৰু পাপাই মানে কৈ আছে আইনাখন মাৰিব লাগে মানে আইনাখন মাৰি দিছোঁ আৰু এতিয়া চাওক কি ধুনীয়াকৈ এতিয়া গৈ আছোঁ বদ্ৰীনাথলৈ আৰু এই পাৰ্থী ভিডিঅ'টোত আমি বৰ্তমান পামগৈ বদ্ৰীনাথত পামগৈ মানে তাত পামগৈ বদ্ৰীনাথ পামগৈ ফাইনেলি আৰু পাহাৰবিলাক আপোনালোকক দেখুৱাম একদম বৰফ পৰি থকা পাহাৰ পাহাৰ সেইবিলাক একদম সেইবিলাক দেখা পাব আপোনালোকে দেখা পাব সকলোখিনি দেখা পাব মাত্ৰ আপোনালোকে ছাপোৰ্ট কৰিব ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব শ্ৰীপ্ত ট্ৰেভেল ব্লগ ইউটিউব চেনেলটো লাষ্টটো চাওক না কি মজা গুলশন আমাৰ ড্ৰাইভাৰ এটা গাড়ী চলাই আছে কি যে ভাল একদম ঘূৰণীয়া একা বেকা ৰাস্তা কি যে মজা ইয়াৰ পৰা আমি নেক্সট ট্ৰিপ যাম জম্মু কাশ্মীৰ এণ্ড ছিকিম এনেকৈ যাম আৰু বেলেগ জেগাত গৈ পেলাই এনেকৈ আপোনালোকক ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম ভিডিঅ' কৰিম নতুন মানুহ এইবিলাক যেতিয়া লগ পাওঁ ন একদম মানে গুলশন একদম মানে গছৰ মানে ভাল লাগে পুৰা ভাল লাগি যায় আৰু এনেকুৱা ৰাস্তাত যাবলৈ মানে একেবাৰে মানে বহুত ভাল লাগে যাবলৈ খুব মন যায় আৰু পাহাৰীয়া জেগাবিলাক বেছিয়ে ভাল লাগে আৰু এটা কথা কওঁ বদ্ৰীনাথত ন বৰষুণৰ টাইমত পাহাৰবিলাকৰ পৰা একদম ডাঙৰ শিলবিলাক পৰে আৰু বৰফৰ টাইমত যে একে গোটেই বদ্ৰীনাথত গোটেই ৰাস্তাবিলাক বৰফে একদম ভৰি পৰে একদম এনেকুৱাকৈ ভৰি পৰে একদম বৰফ গলি একদম পাহাৰৰ পৰা পানী হৈ একদম গোটেই বদ্ৰীনাথৰ পানীবিলাক পৰি আহে এনেকুৱাও হয় মানে একচুৱেলি বদ্ৰীনাথত ডাঙৰ যিবিলাক পাহাৰ ন তাৰপৰাই গোটেই যেতিয়া ডাঙৰ বৰষুণ পৰে তেতিয়া একদম প্ৰকাণ্ড চুনামি অহা যেন একদম সেনেকুৱাকৈ একদম পোৱা পানীবিলাক আহে মই নিজে দেখিছোঁ ন যে বদ্ৰীনাথত যোনবিলাক পাহাৰ মাজৰ একদম ডাঙৰ পাহাৰ এনেকুৱা পাহাৰ প্ৰকাণ্ড পাহাৰ মানে দেখিলে একদম ভাল লাগি যায় লগতে যেতিয়া ডাঙৰ বানপানীৰ নিচিনা পানী আহে তেতিয়া একদম ক'বই নালাগে একদম চাব লগা দৃশ্য একদম চাব লগা দৃশ্য সেই বস্তুটো যেতিয়া পাহাৰ একদম বানপানীৰ নিচিনা পানী নামে তেতিয়া সেইটো বস্তু চাব লগা দৃশ্য কিন্তু সেনেকৈতো চাব নোৱাৰে কাৰণ এইবিলাক বাহন আহি নাহে যে তেতিয়া চাওক ধুনীয়াকৈ ৰাস্তাত গাড়ীবিলাক গৈ আছে আপোনালোকে ফুল এনজয় কৰক গাইজ ফুল এনজয় কৰক এটা গান আছে যাত্ৰা এখন পৃথিৱী যাত্ৰা অকণমান পৃথিৱী অকণমান সময় যাত্ৰা হাৰিদুৱাৰ পৰা বদ্ৰীনাথলৈ যাত্ৰা আৰু কি ধুনীয়া লাগিব এয়া চাওক ফাইনেলি পালোহি গাইজ বদ্ৰীনাথ পালোহি বদ্ৰীনাথ পোৱাৰ আগতে আমি এইখিনি এটা মন্দিৰ আছে সেই মন্দিৰটোত আমি নামিছোঁ যোনটো মন্দিৰ আছে আমাৰ হনুমান মন্দিৰো আছে লগতে আছে আমাৰ নৰসিংহ যোনটো আমি নৰসিংহ বুলি কওঁ সেইটো সেই মন্দিৰটো ইয়াত আছে জেগাটো চাওক না কেনেকুৱা মজা একদম বহুতেইবিলাক দেখিছে ইয়াত সূৰ্যতে আহিছে কেনেকুৱা যে মজা লাগে আৰু এই ভিডিঅ'টো আপোনালোকে তোৰো পাই যাব ৰাতিপুৱা 5টা বজাত বা 7 ব্লগত আপোনালোকে ভিডিঅ'টো পাই যাব আৰু ইয়াৰ পিছত ভিডিঅ'বিলাক ফুৰিব বদ্ৰীনাথৰ গোটেইখিনি ভিডিঅ' দিয়াৰ পিছত মই মুভি ডাবলিং ভিডিঅ' দিম গাইজ য়েছ I have to upload the movie dubbing video for funny same like Bahubali 1 Bahubali 2 Bahubali 3 you like তো আমাৰ মামা পেহেলবাদ মামা আগৰ বাহকে তললৈ গৈ আছে একদম গপৰ ওচৰত এতিয়া ময়ো গৈ আছোঁ ভিডিঅ' কৰি আপোনালোকক দেখুৱাই আছোঁ মই আপোনালোকে জড়িত হৈ থাকক শ্ৰীপ্ত ট্ৰেভেল ব্লগৰ জড়িত আৰু আপোনালোকে দেখা পাব
সুদীপ্ত আপোনালোকক বৈদ্যনাথৰ ধাম কেদাৰনাথ বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকে দেখা পাব পেজ দেখা পাব পাপা মা আৰু আমাৰ ভগৱান মহাদেৱৰ কথাটো মই কৈয়ে থাকোঁ ভিডিঅ'টোত আৰু এইফালে মই আছোঁ টুপি চুপি পিন্ধি জেকেট পিন্ধি আহিছোঁ বিকজ বৈদ্যনাথ ইজ ভেৰি কুল প্লেচ মানে ইংৰাজী কৈছোঁ কিন্তু মই অসমীয়া ক'ব গ'লে বৈদ্যনাথ মানে বহুত ঠাণ্ডা হেৰি আছে এনেকুৱা মন্দিৰ থাকে এনেকুৱা কেদাৰনাথত এনেকুৱা হেৰি অলপ পাহল আছে কেদাৰনাথতো এনেকুৱা মন্দিৰ থাকে কিন্তু এইটো এতিয়া বৰ্তমান আমাৰ নৰসিংহ যোনটো প্ৰহ্লাদৰ টাইমত আছিলে সেই টাইমৰ এনেকুৱা টাইমৰ হেৰি যোনটো প্ৰহ্লাদ আছিলে ন প্ৰহ্লাদক মাৰিবলৈ বহুত মানুহ আহিছিল তেতিয়াও মানে নৰসিংহ তাৰপিছত প্ৰহ্লাদক বচাইছে আৰু প্ৰহ্লাদে জানিছিল যে এনেও যাবই আৰু হয় নহয় ভগৱান বিষ্ণু নাম লৈ মানে অকণমান মনত আছে কাহিনীবিলাক প্ৰহ্লাদে জন্ম হৈ মানে ভগৱান বিষ্ণু নাম জাপ কৰিছে ভাগৱতী বাসুদেৱাই নাম এনেকৈ মানে কিবা কিবি জাপ কৰিছিলে আৰু এইয়া চাওক ফাইনেলি পালে হওক বৈদ্যনাথ ধাম আৰু পাহাৰবিলাক ফাৰ্ষ্ট পাহাৰবিলাক আপোনালোকে চাই লওক কি ধুনীয়া মজা এয়া চাওক কি ধুনীয়া মজা পাহাৰবিলাক দেখিছে কি হৈ আছে দেখিছে বগা পাহাৰটো সেয়া বৰফ পাহাৰ কি ধুনীয়া পাহাৰ দেখিছে গাইছ আৰু এতিয়া গৈ আছোঁ সেই বৈদ্যনাথ য'ৰ পাপাহঁতে গা ধুব আৰু মোৰ পেটটো বিচাৰিব লগা মই ক'ব পৰা নাই মোৰ পেটটো যে গাইছ মানে যেতিয়া বৈদ্যনাথ আছিলোঁ তেতিয়া পেটটো কৈ আছিল মানে পেটটো গপ কৰি আছিলে সেনেকৈ মই মানে খোজকাঢ়ি খোজ দৌৰি এনেকৈ বৈদ্যনাথখিনি চাই ফুৰিছোঁ আৰু জেগাখিনি চাওক না কি মজা গাইছ ফাইনেলি মানে বৈদ্যনাথ একদম মানে বৈদ্যনাথ ধাম যাত্ৰা এটা সপোন এটা আছিল সেইটো পূৰ হ'ল মানে কৈছোঁ নহয় একদম এটা পৰা এটা সপোন পূৰ হৈ গৈছে আৰু ইমান ঠাণ্ডা লাগিছে একদম মুখেদি ধোঁৱা ওলাই গৈছে গাইছ য়েছ বা মুখৰ পৰা ধোঁৱা ওলাই গৈছে মানে একচুৱেলি কি জানে মানে যেতিয়া ঠাণ্ডা বৈদ্যনাথত যেতিয়া ঠাণ্ডা লাগে ন এনেকৈ কৈ দিলে মানে মুখৰ পৰা ধোঁৱাটো ওলাই যায় আৰু চাওক না কি ধুনীয়া কি যে মজা বহুত ধুনীয়া একদম মানে এনেকুৱা জেগাত আহিলে পুৰা একদম মন খোজ হৈ যায় দিল খোজ হৈ যায় আপোনালোকে দেখিছে পাহাৰটো দেখিছে গাইছ কি ধুনীয়া পাহাৰ এনেকুৱা জেগাত আহিবলৈ আমাক ভগৱানে নিজে মাতে আৰু এনেকুৱা জেগাতে মহাদেৱে আহে শিৱ শম্ভ আপোনালোকে ভিডিঅ'টো চাওক লাষ্টলৈ চাব লাষ্টলৈ চালে গোটেইখিনি কথাখিনি আপোনালোকে বুজি পাব সেই এনেকৈ পাহাৰটো কি ধুনীয়া পাহাৰ আৰু এইফালে মই আছোঁ আপোনালোকে মৰমৰ সুদীপ্ত ডেকা হাতখন ইমান ঠাণ্ডা লাগি গৈছে আৰু মা পিছৰ ফালে আছে কি ধুনীয়াকৈ দেখিছোঁ মই কি ধুনীয়াকৈ টুপিটো পিন্ধি আহিছোঁ আৰু এনেকৈ ভিডিঅ'বিলাক কৰি আছোঁ বিকজ এনেকৈ ট্ৰেভেল কৰিলে ভাল লাগে আপোনালোকক এটা কথা কওঁ মই যেতিয়া ট্ৰেভেল কৰোঁ ন ট্ৰেভেল কৰিলে মই এটা মনটো কিবা এটা ভাল লাগি যায় যেতিয়া ফুৰিব যাওঁ ন কেতিয়া ঘৰত আহিম আৰু যেতিয়া ঘৰত আহোঁ আকৌ লাগি যায় কেতিয়া ফুৰিব যাম কেতিয়া মানে ঘৰত থাকিলে লাগি থাকে যায় কেতিয়া দূৰত ফুৰিব যাম ঠিক এনেকুৱাই লাগে আৰু যেতিয়া দূৰত ফুৰিব তাত টাইমখিনি শেষ হৈ লাহে শেষ হৈ আহে আৰু যেতিয়া অকণমান অসুবিধা হয় তেতিয়া ঘৰলৈ মনত পৰে কেতিয়া ঘৰলৈ যাম পেটত কেতিয়া ঠিক সেনেকৈ লাগে আৰু কিবা সেইখিনি মোৰ পাৰ্চনেল বস্তু কথাখিনি শ্বেয়াৰ কৰিছোঁ মই এনেকৈ গৈ আছোঁ আৰু এইবিলাক চাওক দোকান ইয়াতে মেগী এটা যে মই ভিডিঅ' চাইছিলোঁ এটা ভিডিঅ' পাহাৰীয়া ভিডিঅ' ট্ৰেভেলিং ভিডিঅ' তাত কৈছিল যে ट्रैवलिंग करने में ज़्यादा मज़ा आता है और उससे भी ज़्यादा मज़ा आता है पहाड़ी जगह पे पहाड़ी वाला मैगी खाने में मैंने पहाड़ निचना जगह थी बोले
যোনটো পাহাৰত যোনটো দোকানবিলাক বনাই পাহাৰীয়া মেগীটো সেইটো খোৱা যে আৰু ভাল লাগে সেইটোকে কৈছে কিন্তু মই এনেকুৱা দোকানতো দেখিছোঁ আমাৰ বদ্ৰীনাথত দেখিছোঁ যে বহুতো দোকানত যে পাহাৰীয়া মেগী পোৱা যায় কিন্তু মই মেগী খাবলৈ বৰ ভাল লাগে দেই খোৱাহে নাই এইফালে মাক দেখাইছোঁ আমাৰ মায়ে আমাৰ মা এইফালে সকলো আছে চাওক কি ধুনীয়া পৰিৱেশ চাওক না গাইজ পৰিৱেশটো আপোনালোকে চাওক পৰিৱেশটো চাওক পৰিৱেশটো ইমান ধুনীয়া একদম মানে ক'ব গ'লে বহুত ধুনীয়া পৰিৱেশটো বহুত ধুনীয়াকৈ একদম পৰিৱেশটো হৈ গৈছে আৰু এনেকুৱা জেগাত ফুৰিব আহিলেতো ভাল লাগে আৰু ফেমিলি মেম্বাৰৰ লগততো আহি আৰু ভাল লাগে কিন্তু লগৰবিলাকতো নাই লগৰবিলাক লগ কিছুমানে বাইক লৈ আহে কিছুমানে গাড়ী লৈ আহে বাইক লৈ আহিবলৈ যে কেতিয়াবা বহুত মন যাম গম পাইছেনে চৰ্দি লাগি গৈছে মানে একচুৱেলি বহুত চৰ্দি লাগি গৈছে আৰু আপোনালোকে এনেকুৱা জেগাত আহিলে বেছিভাগ কি কৰিব কিবা কিবি ঠাণ্ডা একদম গৰম লাগিব পৰা কাপোৰ সেনেকুৱা কাপোৰ লৈ আহিব তেতিয়া পিন্ধি পেলাই আহিব পাৰে কাৰণ ইয়াত ঠাণ্ডা বহুত আছেতো আৰু ইয়াত এই বদ্ৰীনাথৰ মন্দিৰটোত ইয়াত মিটিং কৰিবলৈ পেচাব কৰিবলৈ বিভিন্ন জেগা আছে বাৰু জেগা আছে আপোনালোকে পাব ইয়াত নোপোৱা নহয় কাৰণ এনেকুৱা জেগাত মানে অকণমান অসুবিধা হয় যদিও তথাপিও তাকে এই আছে পাপা আগৰফালে গৈ আছে আৰু এই আছে মাহঁতে মা আগৰ গৈছে মই ভিডিঅ' কৰি গৈ আছোঁ মায়ে পাপাই টুপি পিন্ধি আছে টুপি পিন্ধি আছে আৰু মই ভিডিঅ' কৰি আছোঁ ধুনীয়াকৈ এনেকুৱা নহয় যে মই ভিডিঅ' নকৰোঁ ভিডিঅ' কৰোঁ আৰু এনেকুৱা বহুত ভাল লাগে এনেকুৱা যেতিয়া নিজে অলপমান ভিডিঅ' কৰিব পৰা যায় তেতিয়া আৰু আপোনালোকেও ক'ত গৈছে ক'ত চালে জনাবচোন কমেণ্ট কৰি জনাব আৰু চাওক মই আহিছোঁ আৰু এনেকুৱা জেগাত কেতিয়াবা আমি বাছাতে মই যেতিয়া পাপাহঁতৰ লগত ফেমিলিৰ লগত আহি আছিলোঁ ন বদ্ৰীনাথলৈ তেতিয়া ট্ৰেভেলিং গাড়ীত আহি আছিলোঁ তেতিয়া মানে মই দেখিছোঁ যে কিছুমান ল'ৰা মানে বাইকত ট্ৰেভেলিং কৰি আছে আৰু তেতিয়া মই ভাবিছোঁ দেই ইহঁতে ইমান ধুনীয়া বেগ চেগ লৈ ট্ৰেভেলিং কৰিছে বাইকত মানে মোৰ নিজৰ মনটো একদম মন গৈছে যে সিহঁতৰ লগত মোৰ বাইক লৈ এনেকৈ ট্ৰেভেলিং কৰিব আহোঁ মানে সেই পাহাৰ আমনিত দেখা গাড়ী চাওঁ পাহাৰ কি ধুনীয়া ডাঙৰ পাহাৰ কি মজা লাগিব গাড়ী বহুত মজা লাগে এনেকুৱা পাহাৰবিলাক সেইটো হয় মানৱ কল্যাণ আশ্ৰম ইয়াত মানুহে থাকিব পাৰে মানৱ কল্যাণ আশ্ৰম মানে আশ্ৰম মানুহ থাকিব পৰা জেগা আৰু ইয়াত চাওক মা আৰু এইবিলাক বজাৰ গোটেই বজাৰ जहाँ पे है बजा वहाँ पे है खुशियाँ और जहाँ पे खुशियाँ है वहाँ पे ट्रेवलिंग है तो समझ गए तो मेरी बात तुम लोग तो जल्दी से सब्सक्राइब कर लो और जितने फैमिली है मेम्बर है तो सब्सक्राइब कर लेना मेरे चैनल को और पुलिस सपोर्ट करिएगा हाँ और हाँ बेस्ट फ्रेंड है तो बेस्ट फ्रेंड के साथ वीडियो देखो मज़ा आएगा बहुत ही मतलब ऐसे वीडियो कभी कभार आता है कभी कभार क्या मतलब जब तक मैं विजिट करता रहूँगा ना ट्रैवल करके न्यू प्लेस को तो तब तक अंडा वर्ल्ड प्लेस सो वीडियो अनकमिंग माय चैनल दिस इज फॉर श्री ट्रैवल ब्लॉग्स तो थोड़ा तो इंग्लिश आना चाहिए तो इंग्लिश भी थोड़ा आ गया वीडियो में तो यू लाइक इट इंग्लिश ये देखो look at this is look at originally this is Bodoi Dham Ganga Ghat hottest water so this is most popular place so you like it yes I like it you all look at it no this is place is most popular because it is Bodrinath Uttarakhand, Haridwar, Uttarakhand. So most popular I visit Uttarakhand, Bodoi Dham, Mandir and Temple. Same है, I think same Mandir या Temple. Same name is different, no? तो अभी हम लोग
दलंग के बीचों के बीच हम घुसेंगे और जहाँ पे मैंने क्या था टॉयलेट जब मेरा पैर गबा हुआ था ना गाइस तो मैं क्या किया था मतलब मैं गाड़ी से उतरने के बाद ही मेरा पैर ना बहुत ही गड़बड़ होना शुरू हो गया था मिनिमम तो मैंने सोचा पैर को क्यों ऐसे लगते ऐसे ऊपर होता है तो मैं सोचा सफाई कर लो पेट को तो दलंग में ऐसे जा ही रहा हूँ पापा बोले चलो जल्दी चलो लेट्रिन कर लो लेकिन मैं नज़ारा को देख के वीडियो कर ही रहा मैं तो कब तक भूल ही गया था कि मुझे पेट गपर हो रहा है लेट्रिन करना है और नीचे देख रहे हो इतने लोग हैं बड़े 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 लोग बड़े बड़े बातें और ऐसे ना बहुत मज़ा आता है जब मैं विजिट करता हूँ तो ये सब देख सकते हो तो अभी मामा जी को देखो तो पापा जी बोले हैं अरे जल्दी आओ लेट्रिन कर लो पेट खाली कर लो।